ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙাৰপাকৰ ১৩ বছৰীয়া মাহমুদুল হাছান আৰু ১৪ বছৰীয়া আবু হুৰাইৰায়ে মোমায়েকৰ লগত যোৱা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত মাদ্ৰাছা পঢ়িবলৈ যায়। কিন্তু হাওড়াৰ ৰেল ষ্টেচনত ৰেলৰ পৰা নামি দুয়োগৰাকী কিশোৰে শৌচ কৰিবলৈ গৈ নিৰুদ্দেশ হৈ পৰাৰ লগতে যোৱা মোমায়েকে বহু ঠাইত বিচাৰে যদিও কোনো খবৰ নাপাই ঘটনাটো সন্দৰ্ভত কলকাতাস্থিত হাওড়া আৰক্ষী থানাত অৱগত কৰি ঘৰত জনাই দিয়ে। নিজৰ পুত্ৰ আৰু ভতিজাৰ নিৰুদ্দেশ হোৱাৰ কথা শুনাৰ লগে লগে সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ। যদি কোনোবাই কিশোৰ দুগৰাকীক দেখা পায় তেন্তে নিকটৱৰ্তী থানা বা পৰিয়ালৰ 6900692607 ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। হ'ল মানে বৃহস্পতিবাৰে সিহঁতে মহাৰাষ্ট্ৰ মাদ্ৰাছা যাওঁ বুলি সৰু ল'ৰা মাহমুদুল ৰহমান হাছান আৰু আবু হুৰাইৰা সিহঁতে মানে মহাৰাষ্ট্ৰ মাদ্ৰাছা পঢ়িবলৈ যায় ঘৰত নিৰুদ্দেশ হয়। তাৰপিছততো আমি খবৰটো লোৱাৰ পিছত এতিয়া পোৱা নাই। এতিয়া আমি ৰাইজৰ সহায় বিচাৰিছোঁ, যদি কোনোবাই পায় এই সৰু ল'ৰা দুটাক আমাক বজাই দিব লাগে আৰু মানে ওচৰত কিবা থানা থাকিলে সিহঁতক যোগাযোগ কৰি আমাক ল'ৰা দুটাক বুজাই দিলে ভাল হ'ব। চাপৰ শিঙাৰপাক মোৰ ভাতিজা আৰু ল'ৰাটো মাদ্ৰাছাত মহাৰাষ্ট্ৰত পঢ়িবৰ কাৰণে গৈছিল। যাৱাৰ পিছত হাওড়াত নামিছে, নামাৰ পিছত পেচাব কৰিব যাৱাৰ কথা কৈ কিনে তাৰ পৰা নিৰ্দেশ হৈছিল হাওড়াৰ পৰা। সৰু ভাইটি গৈছিল। আৰু তাক কৈছে যে মই পেচাব কৰিব যাম, তুমি ইয়াতে থাকা, মই পেচাব কৰি আহো, তাৰপিছত মই অহাৰ পিছত আমি একলগত যাম, এটা কৈছিল আৰু কি মহাৰাষ্ট্ৰত যাম। তাৰ পিছৰ পৰা তাৰ নাই। সৰু ভাইটি গৈছিল। এতিয়া আমাৰ ঘৰত হাহাকাৰ কৰি আছে গোটেইখিনি। মাহমুদুল হাছান, আবু হুৰাইৰা। বৃহস্পতিবাৰ মহাৰাষ্ট্ৰত মাদ্ৰাছাত পঢ়িবৰ কাৰণে হয় দিছো। হাওড়াতো দেওয়া হয়েছিল, আবার চাপর থানাতো দিছো, আমি যোগীগোপাত দিছো। ল'ৰা দুটাক লাগে আর কি, সেইকাৰণে যদি কোনোবাই দেখা পায় তেনেহলে মই একটা ফোন নাম্বার দিম, সেইটো যোগাযোগ করে দিলে হল। তাহলে আমার থানাতে ওই করিলে হল। মাহমুদুল হাছান আর আবু হুরাইরা। এটা 13 বছর আর এটা 14 বছর।